1 এপ্ৰিলৰ পৰা ইলেক্ট্ৰিচিটিৰো পাৰ ইউনিটৰ দৰ আমি 1 টকাকৈ কম কৰাৰ বাবে সিদ্ধান্ত লৈছো ৰাইজে 1 টকাকৈ ইলেক্ট্ৰিচিটিত এতিয়াৰ পৰা কম দাম দিব মই চেষ্টা কৰিম নৱেম্বৰ ডিচেম্বৰলৈকে যদি পাৰো তেতিয়াহলে আৰু 1 টকা কমাই দিবৰ বাবে মই চেষ্টা কৰিম যাতে আমাৰ অসমৰ দৰিদ্ৰ ৰাইজে সহায় পাব পাৰে আজি যিসকল জ্যেষ্ঠ ব্যক্তি আছে তেওঁলোকে সদায় শুনিব যে ইলেক্ট্ৰিচিটিৰ দাম বাঢ়ি গৈ থাকে কমাৰ কথা আমাৰ জীৱনত কেতিয়াও অহা নাছিল অসমৰ ইতিহাসত প্ৰথমবাৰৰ বাবে 1 এপ্ৰিল তাৰিখে আমি 1 টকা ইলেক্ট্ৰিচিটিৰ দাম হ্ৰাস কৰিম আৰু ভগৱানে কৰিলে নৱেম্বৰ ডিচেম্বৰলৈকে আৰু 1 টকা ইলেক্ট্ৰিচিটিৰ দাম আমি কমাবৰ বাবে যত্ন কৰিম আজি শ্ৰদ্ধাৰ ৰাইজ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক ৰেচন কাৰ্ডৰ লগত বিনামূলীয়াকৈ চাউল দিয়ে এইবাৰ আমি ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছো যে ৰেচন কাৰ্ডত বিনামূলীয়া চাউল পাব আৰু ৰেচন কাৰ্ডতে আমি 1 কেজিকৈ দুখীয়া পৰিয়ালক আমি দালি দিম বজাৰতকৈ 25 টকা কম দামত আমি দুখীয়া পৰিয়ালক 1 কেজিকৈ দালি দিয়া আৰম্ভ কৰিম বজাৰতকৈ কম দামত আমি দুখীয়া পৰিয়ালসকলক 25 টকা কম দামত চেনি দিয়াৰ কাম আৰম্ভ কৰিম আৰু ৰেচন কাৰ্ডতে আমি বজাৰতকৈ কম দামত 10 টকা কম দামত আমি নিমখ দিব আৰম্ভ কৰিম অৰ্থাৎ আজি যদি আমাৰ ঘৰত এখন ৰেচন কাৰ্ড থাকে 5 লাখ টকাৰ আমি হস্পিটালত ট্ৰিটমেন্টৰ সুবিধা পাম আমি বিনামূলীয়া চাউল পাম তাৰ লগতে 1 কেজি দালি 1 কেজি চেনি আমি মাহত 25 টকা কম দামত আমি ৰেচন কাৰ্ডৰ দোকানৰ পৰা পাম আৰু 10 টকা কম দামত আমি নিমখ পাম এই আৰু নতুন আঁচনি এইবাৰ বাজেটত আমি ঘোষণা কৰিছো এইবাৰ বাজেটত আমি ঘোষণা কৰিছো যে আমাৰ ঘৰৰ ল'ৰা ছোৱালী যেতিয়া বিএ পাছ কৰিব লগে লগে চাকৰি নাপায় 1 বছৰৰ কাৰণে তেওঁলোকে চাকৰি বিচাৰিব লাগে বিভিন্ন পৰীক্ষা দিব লাগে গুৱাহাটী নগাঁওলৈকে পৰীক্ষা দিব যাব লাগে আমাৰ ৰাজ্যত আমি সিদ্ধান্ত লৈছো যে এতিয়াৰ পৰা যিমান ল'ৰা ছোৱালী গ্ৰেজুৱেচন পাছ কৰিব তেখেতসকলক 1 বছৰৰ কাৰণে ৰাজ্য চৰকাৰে প্ৰত্যেক মাহত 2,500 টকা কৰি তেওঁলোকৰ বেংকৰ একাউণ্টত জমা দিব যাতে আমাৰ ডিগ্ৰী পাছ কৰা ল'ৰা ছোৱালীবিলাকে দেউতাক মাকক হাত পাতিব নালাগে তেওঁলোকে যাতে অন্তত নিজে এটা বছৰ চৰকাৰী চাকৰি হওক বেচৰকাৰী চাকৰি হওক তেওঁলোকে বিচাৰিবৰ কাৰণে সুবিধা পায় শ্ৰদ্ধাৰ আই মাতৃসকল আমি আপোনালোকক কৈছিলো যে আমি মহিলা আত্মসহায়ক গোটসমূহৰ সদস্যসকলক আমি 10,000 টকা কৰি দিয়াৰ ব্যৱস্থা কৰিম আপোনালোকক জনাবলৈ পাই মই ভাল পাইছো